আজি মোৰ এইটো কথা দুখ লাগে প্ৰাগ নিউজৰ এজন তাত সাংবাদিক আছে উৎপল বুলি কেইদিনমান আগতে জুবিনৰ কথা কি কৈ থৈছে মই আপোনালোকক শুনাব পাৰো যদি আপোনালোকে শুনিব খোজে শুনিব মই শুনি লওক তেতিয়ালে এজন বিশেষ অসমৰ সংগীত জগতৰ ৰজা বুলি কোৱা আৰু একাংশ মানুহে তেওঁক ৰজা পাতি থোৱা এজন বিশেষ গায়ক তেওঁক বেলেগে শিল্পী কয় মই গায়ক বুলি কওঁ তেওঁ ৰাজীৱ হদিয়াক চিনি নাপায় দেখাও নাই চাগে ৰাজীৱ হদিয়াক কাৰণ ৰাজীৱ হদিয়া হৈছে টকৌ পাতৰ চালিৰ তলত পানী পৰা এজন গায়ক আৰু তেখেত হৈছে বিখ্যাত গায়ক তেখেতক ৰজা তেখেতক ডাঙৰ ডাঙৰ মানুহৰ আশীষ ধন্য তেখেত মানুহ ৰাজীৱ হদিয়াক তেওঁক চিনি নাপাব পাৰে ডেফিনেটলি কাৰণ ৰাজীৱ হদিয়া হৈছে একদম মাটিৰ শিল্পী জাতিৰ শিল্পী জনকণ্ঠ গণকণ্ঠ ৰাজীৱ হদিয়া হৈছে টকৌ পাতৰ চালিৰ তলত থকা সৈনখেৰৰ চালিৰ তলত থকা এজন গায়ক ইমান ডাঙৰ গায়কে ইমান ডাঙৰ ৰাজীৱ হদিয়া গায়ক নহয় দে ৰাজীৱ হদিয়া হৈছে গণশিল্পী যেনেকৈ মঘায়ুজা গণশিল্পী ৰাজীৱ হদিয়া গণশিল্পী আৰু জনতাৰ শিল্পী তেওঁ গণশিল্পী হোৱাগে নাই তেওঁ জনশিল্পী আৰু গণশিল্পী হ'বলৈ বহুত দিন আছে তেওঁ নিজকে গণশিল্পী বুলি ভাবে 30,000 গান গোৱা কাৰণে তেওঁ নিজকে ষ্টেজত বিহু ষ্টেজত গৈ পেলাই কয় মই 40,000 গান গালো ইমান দিনত তেওঁ মৰিলে কিমান মানুহ তেওঁৰ লগত যায় এটো এটা প্ৰশ্নবোধক কিন্তু ৰাজীৱ হদিয়া প্ৰমাণ কৰি দিলে যে ৰাজীৱ হদিয়া যেতিয়া ঢুকাইছে ৰাজীৱ হদিয়াৰ যেতিয়া সাঙিখন ডাঙি লৈ গৈছে তেতিয়া 5ৰ পৰা 10,000 মানুহ লগত গৈছে তেওঁৰ লগত কিমান মানুহ যায় নাজানো আৰু তেওঁক আমি জনাই থব বিচাৰিছো যে ভূপেন হাজৰিকা মৰাৰ পিছত আটাইতকৈ বেছি মানুহ যদি কাৰবাৰ লগত গৈছে শেষ যাত্ৰাত হেজন ৰাজীৱ হদিয়া তেওঁ মৰোতে ইমান মানুহ যায় নে নাযায় প্ৰশ্নবোধক তেওঁক তৈলমৰ্দন কৰি থকা তেওঁক অইলি কৰি থকা তেওঁক তেল মাৰি থকা পাম দি থকা যিসকল আছে সেই সকলৰ বাবে তেওঁ ভগৱান আমাৰ বাবে ভগৱান নহয় আমাৰ বাবে জাতীয়তাবাদী শিল্পী আমাৰ বাবে গণশিল্পী আমাৰ বাবে জাতিৰ শিল্পী আমাৰ বাবে নিষ্পেষিত জনতাৰ শিল্পীজনৰ নাম হৈছে ৰাজীৱ হদিয়া বা মহেন্দ্ৰ হাজৰিকা বা আৰু কিছুমান শিল্পী আছে দুই এজন শিল্পী এতিয়া আছে তেওঁ এটা কথা মই আচৰিত পালো যে তেওঁ কৈছে মই ৰাজীৱ হদিয়াক ইমান চিনি নাপাওঁ দেই এনেকৈ কৈ দিছে মদ খাই আছে তেওঁ চূড়ান্তভাৱে মদ খাই আছে আৰু ৰাজীৱ হদিয়া মৰাৰ 2.5 দিনৰ পিছত তেওঁ প্ৰতিক্ৰিয়া দিছে এজনেতো এতিয়ালৈকে দিয়াই নাই তেওঁ লণ্ডন আমেৰিকা কলিকতা কেলিফৰ্ণিয়া এইবিলাকত প্ৰগ্ৰেম কৰি সেইজনেতো আহৰিয়ে পোৱা নাই ক'বলৈ আৰু অসমৰ বহুত শিল্পী বুলি আমি যাক কওঁ মাইক্ৰফোন লৈ তেওঁলোকে এতিয়ালৈকে প্ৰতিক্ৰিয়াই দিয়া নাই গায়ক গায়িকা বুলি যাক কওঁ তেওঁলোকে প্ৰতিক্ৰিয়া নাই কাৰণ তেওঁলোকে প্ৰতিক্ৰিয়া যদি দিয়ে বা তেওঁলোকে যদি কয় তেওঁলোকে ৰজাৰ ৰখত পৰিব তেওঁলোকে ডাঙৰ ডাঙৰ দিছপুৰৰ ৰখত পৰিব তেওঁলোকে নকয় কাৰণ তেওঁলোকে গোটেই বছৰটো চলি থাকিব লাগিব তেল টেঙা দি পেলাই তেল মালিচ কৰি পেলাই ৰাজীৱ হদিয়া তেল মালিচ কৰা শিল্পী নাছিল ৰাজীৱ হদিয়া গণশিল্পী আছিল জনতাৰ শিল্পী আছিল জাতিৰ শিল্পী আছিল আৰু মাটিৰ শিল্পী আছিল মই দুৰ্ভাগ্য মই এতিয়া ফেচবুকটো চাওঁতে দেখিলো আমাৰে বিকাশে সুধিছে প্ৰাগ নিউজৰ বিকাশ সি সুধিছে মই নামটো কৈ দিওঁ সেই মানে গায়কজনৰ শিল্পী বুলি মই নকওঁ তেওঁ ৰাজীৱ হদিয়াক চিনি নাপায় বৰ ডাঙৰ কথা ৰাজীৱ হদিয়াক তেওঁ চিনি নাপায় ৰাজীৱ হদিয়াক তেওঁ চিনি নাপায় এইটো বহুত ডাঙৰ কথা ৰাজীৱ হদিয়া অমৰ আপুনি অমৰ হয়নে নহয় এইটো প্ৰশ্নবোধক আৰু আপুনি মৰোতে কিমান মানুহ লগত যায় এইটো প্ৰশ্নবোধক কিন্তু ৰাজীৱ হদিয়া মৰোতে 20,000 মানুহ লগত গৈছে মই স্পষ্ট কথা কোৱা মানুহ ভয় নকৰো তেল মৰা আৰু দিছপুৰৰ তৈলমৰ্দন কৰা আপোনাৰ দৰে গায়ক ৰাজীৱ হদিয়া নাছিল ৰাজীৱ হদিয়া এটা বেলেগ মানুহ আছে ৰাজীৱ হদিয়া অসমৰ মানুহৰ হৃদয়ত সদায় অমৰ হৈ ৰব এই কথাটো আপোনাক জনাই থওঁ আপুনি অমৰ হৈ ৰয় নে নৰয় এইটো বেলেগ কথা ৰাজীৱ হদিয়া কিন্তু অমৰ হৈ ৰব ৰাজীৱ হদিয়া সাধাৰণ মানুহৰ শিল্পী আছে ভাল লাগিলে আপোনাৰ কথাবিলাক শুনি আৰু মই থ্যাঙ্কস দিছো আমাৰ প্ৰাগ নিউজৰ সাংবাদিকজনক যে তেওঁৰ অন্তৰৰ কথাবিলাক উলিয়াই আনিলে যে তেওঁ ৰাজীৱ হদিয়াক চিনি নাপায় এটো খুব ভাল লাগি গল অসমৰ মানুহে দগাপালাত জুখিব কোন জনতাৰ শিল্পী কোন প্ৰফেশনেল শিল্পী কোন ৰজাঘৰৰ শিল্পী কোন প্ৰজাঘৰৰ শিল্পী কোন অকল পইচা চিনি পোৱা শিল্পী আৰু কোন জনতাৰ শিল্পী এটো অসমৰ মানুহে দগাপালাত জুখিব ঠিক আছে ৰাজীৱ হদিয়া কিন্তু সদায় অমৰ হৈ ৰব অমৰ শিল্পী ৰাজীৱ হদিয়া হাঁহি উঠিছে আপোনাৰ বক্তব্য শুনি হাঁহি মানে বৈদ্য হাঁহি উঠিছে সাংঘাতিক হাঁহি উঠিছে আপোনাৰ কথা শুনি
ভগৱানে আপোনাক ভালে ৰাখক দিয়ক ধন্যবাদ যোৰহাটৰ সমান সংস্কৃতিবান মানুহ নাই বহুতে মোক যোৰহাটৰ ভাল মানুহে কৈছে যে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰিছিলে যেটা পৰিয়ালে নিদিয়ে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কি কৰিব পাৰে তেওঁলোকে মেটাৰটো ইমানতে সমাপ্তি কৰিছে কিন্তু যিজন মানুহে কেইদিনমানৰ ৰজা গায়ক বুলি মই কম এই যেটো প্ৰাগ নিউজৰ কি নাম উৎপল বৰা এটাতো কোনোবাই যদি জুবিনৰ ওপৰত এখন এফআইআৰ দিয়ে যে জুবিনক অপমান কৰা বুলি এই মানুহজনৰ ওপৰত এফআইআৰ হ'ব কালি মানুহলৈ ৰাস্তাত 1.5 ঘণ্টা ভাষণ দিছে কালি তেওঁ 1.5 ঘণ্টা সময় ভাষণ দিছে আৰু যিটো বিভৎস কথা কৈ গৈছে আপোনালোকে শুনক কিন্তু জুবিন জীয়াই থাকোতে আমি কেতিয়াও জুবিনৰ কা আন্দোলনত জুবিনে আমাক স্পষ্টভাৱে বিৰোধিতা কৰিছিল কিন্তু এদিনৰ কাৰণেও আমি এইবিলাক কথা কোৱা নাই কাৰণ এটা জুবিন অসমৰ সম্পদ আছিল গতিকে এই মানুহবিলাকে স্পষ্টভাৱে এটা গোটেই কথাটোক ৰাজনীতিলৈকে লৈ যাব খুজি আছে যেটো মই বাধা দিব চেষ্টা কৰি আছো 1.5 ঘণ্টা সময় কালি মানুহক উচতাইছে গতিকে এইবিলাকতো সব এফআইআৰ হ'ব